নমস্কাৰ বন্ধুসকল, আপোনালোকক ইতিমধ্যে মই জনাইছোঁ শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে আৰু সেইটো আধাৰতে মই আজি আপোনালোকক কৈ আছোঁ আপোনালোকক কি কি ডকুমেণ্টছ লাগিব, চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিবনে নাই আৰু এপ্লাই কৰোঁতে কি কি প্ৰচেছৰ মাজত যাব লাগিব সেই সকলোখিনি কথা আপোনালোকক আজি এই ভিডিঅ'ত মই জনাই যাম। আপোনালোকে এডভাৰটাইজমেণ্ট হয়তো ইতিমধ্যে পাইছে। অসম চৰকাৰৰ শিক্ষা বিভাগে ২৯০০ ভেকেণ্ট পোষ্টৰ কাৰণে ইউপি টিচাৰ আৰু ১৬০০ ভেকেণ্ট পোষ্টৰ কাৰণে ইউপি টিচাৰৰ বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু এইখিনিতে আপোনালোকে ইয়াত জানিব দ্য কেণ্ডিডেট হু হেভ ফাৰ্ষ্ট এটেড চিটেড ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল উইল বি এলিজিবল ফৰ এপ্লাই। গতিকে আপোনালোকে যদি চিটেট পাছ কৰি থৈছে নিশ্চয়কৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যিখিনি অনলাইন আবেদন আছে সেই ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু ইয়াত যিখিনি আপোনালোকৰ অনলাইন কৰোঁতে এপ্লাই কৰোঁতে যিখিনি প্ৰয়োজন হ'ব তাতে আছে এটেড নহ'লে চিটেটৰ ৰোল নাম্বাৰ, চাৰ্টিফিকেট, ফৰ্ম নম্বৰ, ডেট অফ বাৰ্থ লাগিব, নেম অফ কেণ্ডিডেট, ফাদাৰ্ছ নেম লাগিব, মাদাৰ্ছ নেম লাগিব আৰু এড্ৰেছ আপোনালোকে যি হয় সেইটো দিব লাগিব, মোবাইল ফোন নম্বৰ, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 কি হয়। যদি আপোনালোকৰ লেংগুৱেজ 1টো আছামিজ তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব, এই কথাটো মনত ৰাখিব। লেংগুৱেজ 1 যদি ইংলিছ হয় গতিকে আপোনালোকে ইংলিছ মিডিয়ামৰ স্কুলৰ ক্ষেত্ৰতহে আপোনালোকে এপ্লাই কৰিব পাৰিব, গতিকে অসমৰ ক্ষেত্ৰত ইমান এপ্লাই কৰিব নোৱাৰিব। আৰু যদি আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ যদি চাৰ্টিফিকেটখন আছে, যদি 40% যদি ডিচেবিলিটি যদি আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেই মৰ্মে আপোনালোকে ফিজিকেলি হেণ্ডিকেপ যিখিনি CWSNৰ যিখিনি কোটাখিনি থাকে সেই কোটাখিনিত আপোনালোকে তাতে পাব। জেণ্ডাৰ আপোনালোকে আছে, কাষ্ট যদি আছে কাষ্ট আপোনালোকে পাব। গতিকে আৰু SSLC ডিগ্ৰী, এটেড চিটেড মাৰ্কছ আপোনালোকে কিমান পাইছে আৰু DLED মাৰ্কছ কিমান পাইছে এইখিনিৰ পৰা আপোনালোকক 5 লোৱা হ'ব আৰু এটেডৰ পৰা আপোনাৰ 85% মাৰ্কছ লোৱা হ'ব আৰু আপোনালোকে ডিক্লাৰেশ্যনটো ক্লিক কৰিব লাগিব আৰু ছাবমিট ৰিভিউ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব সেই ক্ষেত্ৰত মই কৈ আছোঁ। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, SSLC এডমিট কাৰ্ড, আপোনালোকৰ ডেট অফ বাৰ্থ ভেৰিফিকেশ্যনৰ কাৰণে লাগিব আৰু হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব আৰু যদি ডিগ্ৰী হায়াৰ এডুকেশ্যনৰ যদি আছে সেইখিনি আপোনালোকে দিব লাগিব। তাৰোপৰি যদি আপোনালোকৰ DLED মাৰ্কশ্বিট তাৰ যিখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব তাত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব চাৰ্টিফিকেট নাম্বাৰটো। তাৰ উপৰি যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট আপোনালোকে তাত ছাবমিট কৰিব লাগিব। ডকুমেণ্টছ যদি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নে নহয় তাৰ ক্ষেত্ৰত আপোনালোকে যিকোনো এখন ডকুমেণ্টছ দিব লাগিব। চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকৰ এটেড আৰু চিটেডৰ লাগিব আৰু যদি ডিচেবিলিটি যদি আছে, ফিজিকেল হেণ্ডিকেপ যদি হয় তাৰ চাৰ্টিফিকেট যিখিনি হেল্থ অথৰিটি আপোনালোকক দিব সেইটো আপোনালোকে ছাবমিট কৰিব লাগিব আৰু আপোনালোকৰ স্কেন ছিগনেচাৰ এটা লাগিব। ছিগনেচাৰটো আপোনালোকে কৰি পেলাই সেইখিনি স্কেন কৰি পেলাই তো হয়তো 20 to 50 GB ভিতৰত হ'ব লাগিব, তেনেকুৱা কিবা এটা দিব চাগে। যেতিয়া অনলাইন হ'ব তেতিয়া আমি গম পাম। আৰু তাৰোপৰি আপোনালোকৰ যদি এটেড আৰু চিটেড দুয়োটা কোৱালিফাই কৰি থৈছে গতিকে আপুনি যিকোনো এটা আছাম টেট নহ'লে চেণ্ট্ৰেল টেট যিকোনো এটা চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ LP স্কুলখনৰ ME স্কুলৰ ক্ষেত্ৰতো 1600 পোষ্টৰ কাৰণে সেই একেখিনি প্ৰচিডিউৰ আছে অনলাইন এপ্লাই কৰাৰ। গতিকে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ৰাখক যিখিনি আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন সেইবিলাক আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ৰাখক যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত সুবিধা হয় আৰু আপোনালোকৰ যিখিনি এপ্লাই কৰিব যিখিনিয়ে ভাবি আছে শিক্ষক হ'ম বুলি তেখেতসকলকো শুভেচ্ছা থাকিল। আপোনালোকে নিশ্চয়কৈ এটা চাকৰি
ল'ব পাৰে শিক্ষকৰ চাকৰিৰ কাৰণে আপোনালোক যোগ্য যিহেতু আপোনালোকে এটা চিটেট কোৱালিফাই কৰি থৈছে গতিকে